মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভাষা জ্ঞান পৰীক্ষাৰ আন এটা টপিকছ লৈ অহা হৈছে ইয়াত। এই টপিকছটো পঢ়াই তোমালোকে শুনাই তাৰপিছত ইয়াত থকা কুৱেশ্যন আনচাৰখিনি মই তোমালোকক সলভ কৰি দি আছোঁ, তোমালোকে চাই থাকিবা। আচ্ছা, ইয়াত কি দিছে? বহু বছৰ পূৰ্বে এটা ক্ষুদ্ৰ টাৰ্চিয়েৰ সদৃশ প্ৰাণীয়ে নিজৰ হাতৰ ব্যৱহাৰ কৰা আৰম্ভ কৰি কৌতূহলী হৈ পৰিছিল আৰু মানুহৰ বিৱৰ্তনৰ দীঘলীয়া ধাৰাৰ প্ৰতি অনুসন্ধিৎসাৰ সৃষ্টি কৰিলে। ইয়াৰ গুণবোৰ মানুহৰ বৈশিষ্ট্যপূৰ্ণ গুণৰ লগত একে। প্ৰতি বছৰে ই মাটিক একেবাৰে গভীৰতালৈ খান্দি প্ৰকৃতিৰ গুপ্ত ৰহস্য প্ৰৱেশ কৰে আৰু এইদৰে ইয়াৰ দায়বদ্ধতা গভীৰভাৱে বৃদ্ধি হয়। মানুহৰ সৃষ্টি আৰু যন্ত্ৰপাতিৰ আৱিষ্কাৰৰ কালছোৱাত সমূহীয়া কাৰণবোৰে মানুহৰ হিষ্টিৰিয়া, এবিধ মানসিক ৰোগ, আৰু জন্মগত প্ৰবৃত্তিৰ নিয়ন্ত্ৰণ কৰা উচিত। এইটোৱেই হৈছে সমস্যা। আণৱিক বোমাই ইয়াক একমাত্ৰ ত্ৰাণকৰ্তা হিচাপে প্ৰেৰণ কৰিছে। আণৱিক বোমাসমূহত মানুহে ধ্বংসাত্মক সুবিধাৰ বাবে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাথমিক শক্তি প্ৰক্ৰিয়া ব্যৱহাৰ কৰিছে, কিন্তু সেয়া হৈছে ব্যাপকভাৱে সময় আৰু ঠাই বিশেষৰ এক আকস্মিক ঘটনা। আমাৰ চাৰিওফালে ইয়াৰ সাক্ষৰ প্ৰাচুৰ্যতা লক্ষ্য কৰা যায়। এই শক্তি অবিহনে মানৱ জীৱন কল্পনা কৰা অসম্ভৱ। এই টপিকছটো সাধাৰণতে তোমালোকৰ কাৰণে টাফ হৈছে, যিয়ে নহওক তথাপি দুই এবাৰ ভালকৈ তোমালোকে পঢ়িবা। পঢ়াৰ পিছত তোমালোকে আৰু এবাৰ তোমালোকক শুনাই দিছোঁ মই। বহু বছৰ পূৰ্বে এটা ক্ষুদ্ৰ টাৰ্চিয়েৰ সদৃশ প্ৰাণীয়ে নিজৰ হাতৰ ব্যৱহাৰ কৰা আৰম্ভ কৰি কৌতূহলী হৈ পৰিছিল আৰু মানুহৰ বিৱৰ্তনৰ দীঘলীয়া ধাৰাৰ প্ৰতি অনুসন্ধিৎসাৰ সৃষ্টি কৰিলে। ইয়াৰ গুণবোৰ মানুহৰ বৈশিষ্ট্যপূৰ্ণ গুণৰ লগত একে। প্ৰতি বছৰে ই মাটিক একেদৰে গভীৰতালৈ খান্দি প্ৰকৃতিৰ গুপ্ত ৰহস্য প্ৰৱেশ কৰে আৰু এইদৰে ইয়াৰ দায়বদ্ধতা গভীৰভাৱে বৃদ্ধি হয়। মানুহৰ সৃষ্টি আৰু যন্ত্ৰপাতিৰ আৱিষ্কাৰৰ কালছোৱাত সমূহীয়া কাৰণবোৰে মানুহৰ হিষ্টিৰিয়া, এবিধ মানসিক ৰোগ, আৰু জন্মগত প্ৰবৃত্তি নিয়ন্ত্ৰণ কৰা উচিত। এইটোৱেই হৈছে সমস্যা। আণৱিক বোমাই ইয়াক একমাত্ৰ ত্ৰাণকৰ্তা হিচাপে প্ৰেৰণ কৰিছে। আণৱিক বোমাসমূহত মানুহে ধ্বংসাত্মক সুবিধাৰ বাবে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাথমিক শক্তি প্ৰক্ৰিয়া ব্যৱহাৰ কৰিছে, কিন্তু সেয়া হৈছে ব্যাপকভাৱে সময় আৰু ঠাই বিশেষৰ এক আকস্মিক ঘটনা। আমাৰ চাৰিওফালে ইয়াৰ সাক্ষৰ প্ৰাচুৰ্যতা লক্ষ্য কৰা যায়। এই শক্তি অবিহনে মানৱ জীৱনৰ কল্যাণ কল্পনা কৰা অসম্ভৱ। ইয়া আছিল তোমালোকৰ টপিকছ। এই টপিকছৰ ওপৰত ভিত্তি কৰি কেইটামান কুৱেশ্যন আছে, কুৱেশ্যন কেইটা আমি সলভ কৰিছোঁ ৰ'বা। 11 নম্বৰত কি দিছে? লেখকে বিশ্বাস কৰে যে এটা ক্ষুদ্ৰ টাৰ্চিয়েৰ সদৃশ প্ৰাণীৰ পৰা বিৱৰ্তিত হৈ মানুহৰ সৃষ্টি হৈছিল, কাৰণ তেওঁৰ মুখৰ টাৰ্চিয়েৰৰ লগত সাদৃশ্য আছে। তেওঁ টাৰ্চিয়েৰৰ দৰে নিজৰ হাত আৰু ভৰিৰ ব্যৱহাৰ কৰে। তেওঁ টাৰ্চিয়েৰৰ দৰে অনুসন্ধিৎসামূলক আৰু ইয়াৰ দৰে খোজ কাঢ়ে। তেওঁ অনুসন্ধিৎসামূলক আৰু টাৰ্চিয়েৰৰ দৰে নিজৰ হাত ব্যৱহাৰ কৰে। তেনেহ'লে আনচাৰ কোনটো হ'ব? ইয়াৰ আনচাৰ হ'ব আমাৰ এইটো। তেওঁ অনুসন্ধিৎসামূলক আৰু টাৰ্চিয়েৰৰ দৰে নিজৰ হাত ব্যৱহাৰ কৰে, কাৰণ তাত আমাৰ টপিকছত উল্লেখ কৰা আছে। নেক্সট কুৱেশ্যনটো কি আছিলে? প্ৰকৃতিৰ ৰহস্য সম্বন্ধে মানৱ জ্ঞানৰ বৃদ্ধিয়ে তলৰ কোনবিধ সমস্যাৰ উদ্ভৱ কৰে? এক, বৃহৎ পৰিমাণৰ খৰচৰ সৃষ্টি কৰে। মানুহক অত্যাধিক অধাৰ্মিক আৰু শ্ৰদ্ধাবিহীন কৰি তোলে। আশীৰ্বাদ আৰু অভিশাপৰ দৰে কাম কৰে। ব্যক্তি আৰু মানসিক জীৱনৰ প্ৰতি এক মৌলিক আৰু ক্ষমতাশীল অভিগমন সৃষ্টি কৰে। এয়া তোমালোকে নিশ্চয় গম পোৱা। সেইটো হ'ব মানুহক অত্যাধিক অধাৰ্মিক আৰু শ্ৰদ্ধাবিহীন কৰি তোলে। এইটোৱেই আনচাৰ। নেক্সট কুৱেশ্যনটো আমাৰ কি আছিলে? 13ত কি আছিলে? আণৱিক বোমাৰ সৃষ্টি এই সমস্যাটো ডেছ কৰি তুলিছে। অত্যাধিক অস্পষ্ট, অত্যাধিক গুৰুত্বপূৰ্ণ, অত্যাধিক তাৎপৰ্যবিহীন, অত্যাধিক বিতৰ্কিত। কোনটো হ'ব? তাৎপৰ্যবিহীন হ'ব এইটো। আচ্ছা, লাষ্ট কুৱেশ্যনটো কি আছিলে? 14 নম্বৰ। 14 নম্বৰত তোমালোকৰ আছিল মানুহে আণৱিক শক্তি ধ্বংসাত্মক সুবিধাৰ বাবে প্ৰয়োগ কৰে।
কাৰণ ইয়াৰ সৃষ্টিমূলক সুবিধা নাই, মানুহে ইয়াৰ সৃষ্টিমূলক ব্যৱহাৰৰ বিষয়ে নাজানে, ইয়াৰ সৃষ্টিমূলক ব্যৱহাৰ অত্যাধিক ব্যয়বহুল, পৰিস্থিতিৰ হেঁচাই, এইটো হ'ব তোমালোকৰ আনসাৰ, পৰিস্থিতিৰ হেঁচাই মানুহক এনে প্ৰয়োগৰ বাবে বাধ্য কৰায়। নেক্সট লাষ্ট কুৱেশ্যনটো আমালোকৰ আছে, লেখকে ভাবে যে আণৱিক শক্তিৰ ব্যৱহাৰে সমাজৰ অপকাৰ সাধন কৰিব, মানুহৰ জীৱন সমৃদ্ধিশালী কৰি তুলিব, অৱশেষত মানৱ সভ্যতাৰ ধ্বংস কৰি পেলাব, ব্ৰহ্মাণ্ডক ধ্বংসৰ পথে আগুৱাই নিব। এইটোৱে হ'ব তোমালোকৰ আনসাৰ, কাৰণ টপিকছত ব্ৰহ্মাণ্ডৰ কথাটো উল্লেখ আছে। কুৱেশ্যন নম্বৰ 4, ব্ৰহ্মাণ্ডক ধ্বংসৰ পথে আগুৱাই ল'ব। ইয়াই কিছুমান তোমালোকৰ এনেকৈ কপালত তেনেকৈ থাকে, মোৰ ছাত্ৰ ছাত্ৰীসকল, এয়াই আছিল আমাৰ ভিডিঅ'টো। তোমালোকৰ কিবা প্ৰব্লেম থাকিলে সুধিবা, আৰু এনেকুৱা কিছুমান টুইষ্টিং টপিকছো তোমালোকৰ কাৰণে দিয়া থাকে, খুব ধুনীয়াকৈ তোমালোকে পঢ়িব লাগিব। পঢ়ি বোধগম্য হোৱাৰ পিছতহে কুৱেশ্যন আনচাৰবিলাক কৰিবলৈ চেষ্টা কৰিবা। থেংক ইউ।